মানে স্যার হেভি এমাউন্টটো হসনা মিছা এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হয় কি হয় কেনেকৈ কাট কুট কৰে কি কৰে ৰব হেভিটো কাৰ হয় হেভি এমাউন্টটো হসনা মিছা স্যার এইটো মই প্লিজ এইটো প্লিজ কবলৈ দিও আগতে কবলৈ এইটো লৈ পেলাই মই মোৰ বক্তব্য তেখেতৰ কিবা মই মোৰ বক্তব্য দিছো মই স্পিকাৰকো ধৰাইছো কথাটো মই নজনা নহয় আজিও মোৰ হাতত ফোনটো আছে এই ফোনটোত যদি এটা ফোন কল এই সাম সৰসদাসক কৰা বুলি উলিয়াই দিব পাৰে মোৰ ফোনৰ প্ৰকাৰৰ পৰা কথা পতা যদি প্ৰমাণ কৰি দিব পাৰে আৰু টকা লোৱাটো যদি মোক প্ৰমাণ কৰি দিব পাৰে মই আজি ঘোষণা কৰিছো মানৱ ডেকাই ক'ব নালাগে মই ৰাজনৈতিক জীৱন পৰিত্যাগ কৰিব লাগিব ৰব কিন্তু কথাটো হৈছে ঘটনাটো টেপৰ যদি বক্তব্যটো শুনে মহোদয় হ'ব টেপৰ যদি কথাটো শুনে এতিয়া মই ৰব মানৱ ডেকা যদি মই এই বিষয়টো আনাতে 19 ফেব্ৰুৱাৰীত মই আনিছিলো এডজনমেণ্ট মেচনটো তাৰপিছত যদি এই ধৰণৰ কিবা টকা পইচা লেনদেন হোৱাৰ কথা আহিলেহেঁতেন মই স্বীকাৰ কৰিলো কিন্তু আহিছে কথাটো এটা পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ কথা ৰব মই বক্তব্য টেপৰ বক্তব্যহে কৈছো হাঁহিব নালাগে এইটো সকলোৱে নন টু অল মানে হেভি এমাউন্ট নন টু অল ইলেকশ্যনৰ সময়ত দিলে নেকি হেভি এমাউন্টৰ ব্যাখ্যা হ'ব হেভি এমাউন্টটো ললে না মানে হেভি এমাউন্টৰ কথাটো কব যিবিলাকে 25 লক্ষ 50 লক্ষ কৈ থাকে বিচাৰি থাকে তেওঁলোকতো দুখৰীয়া হয় এইটো কিমান বিচাৰিছিলে মই কোনো মানে হেভি এমাউন্টৰ পৰিমাণটো প্লিজ না কিয় ডিস্টার্ব দি কথা কোৱা উচিত নহয় হেভি এমাউন্টটো নেপাই ক'লে নেকি মই আৰু মুখ খুলিব প্লিজ নেপাই বিধানসভাত ক'লে নেকি কথা হৈছে মই আদালতলৈ যাম বিষয়টো আলোচনা হ'ব মই যদি টকা লৈছো মই যদি কৈছো মোৰ যদি ভয় হয় মই ব্যৱস্থা কৰিম কোৰ্টে ব্যৱস্থা কৰিব মাজত মানৱ ডেকাই পাতি থকাৰ কি মানেটো আছে মানৱ ডেকাই মাতি থকা মোৰ বাহিৰৰ এটা ফোন কলৰ টেপ আজি এছেম্বলিত আনি পেলাই মানৱ ডেকাই মাতি থকাটো কোনো মানে নাই মই কোৰ্টত যাম মই হাউচক এছু কৰিছো মই কোৰ্টত যাম তাত মই সিন্ডিকেট কোনে কৰিছে কোনে নকৰিছে আজি ৰিপ্লাই দিব মুখ্যমন্ত্ৰী ৰিপ্লাই দিয়ে মই ৰিপ্লাইটো শুনিম আৰু মই বিচাৰিছো সিন্ডিকেট বন্ধ হওক কাৰণ এটা সমান্তৰাল অৰ্থনীতি অসমত চলিছে এই সিন্ডিকেটৰ জৰিয়তে আৰু বিগ শট তাতে জড়িত আছে 1000 কোটি টাকা চৰকাৰৰ ভঁৰাললৈকে নাহি পেলাই ব্যক্তিৰ ভঁৰাললৈকে গৈছে এই কথা মই তুলি লৈছো সেই বক্তব্য মই ৰিপিট নকৰো মোৰ বক্তব্য ৰেকৰ্ডেড আছে মই বিচাৰিছো মুখ্যমন্ত্ৰী এতিয়া হস্তক্ষেপ কৰক আৰু হস্তক্ষেপ কৰি তেওঁৰ বক্তব্য তেওঁক মই শুনো তাৰপিছত মোৰ ক'ব লগাখিনি অধ্যক্ষ মহোদয় পাৰ্লামেণ্টত যোৱাবাৰ উদাহৰণ আছে কেছ ফৰ কুৱেশ্যন কৰাৰ কাৰণে আমাৰ মহিলা এমপি এজনক পাৰ্লামেণ্টৰ পৰা এক্সপেল কৰা হৈছিলে মই ভাবো যে বিধানসভাত ব্লেকমেইলিঙৰ আহিলা হিচাপে ব্যৱহাৰ কৰা চিণ্ডিকেটৰ পৰা পইচা তোলাৰ গোটেই অপৰাধত আমি ইয়াত প্ৰিভিলেজ জানিব লাগে ইছ্যু অফ কেছ ফৰ কুৱেশ্যন এইটো এটা কোনো তাতে প্ৰলোভনৰ কথা আপোনালোকে সেই টেপত দেখাব পৰা নাই কোনোবা প্ৰলোভন আছে কাৰোবাক ৰেহাই দিয়াৰ কথা আছে কিবা হুমকি আছে কিবা দাবী আছে একো নাই তাত এইটো কেছ ফৰ কুৱেশ্যন মহুৱা মৈত্ৰৰ কথা ইয়াতে আনি ভুৱন গগৈ মিশ্ৰিত কৰিব আৰু ভুৱন পেগু আপুনি এই কনভাৰ্চেশ্যনত বিধানসভাৰ অধ্যক্ষ মহোদয় মই কিয় মাজত মাতিছো মই এই সদনৰ এজন সদস্য এই সদনখনৰ মৰ্যাদা আমাৰ সকলোৰে দায়িত্ব যিটো কথা টেপৰ বাহিৰত ওলাইছে সেই কথাটো ইয়াত ৰুল 50 কেনেকৈ আলোচনাৰ বিষয় হৈছিল তেতিয়াহ'লে আপুনি ব্লেকমেইল কৰিছিলে আপুনি ব্লেকমেইল কৰিছে আপুনি কিয় ভইচ টেম্পল অধ্যক্ষ মহোদয় ভইচ টেম্পল দিয়ক আপুনি এগ্ৰি কৰক আপুনি কিয় আনিছিলে ৰুল 50 আপুনি ৰুল 50 আনিছিলে আৰু এতিয়া হৈছে আপুনিও ৰাখিলে কাৰ্যসূচী হিচাপে যাব লাগে কাৰ্যসূচীত অনাৰেবল মেম্বাৰ এইটো আলোচনা নহয় অনাৰেবল আমি একদম ৰেডি আছো এই বিষয়ত আলোচনা নহয় গতিকে নটিচটো দিছিলে এইফালে মই চব চাইছো গতিকে মই আজিয়ে ভাবো আমি নিষ্পত্তিটো মানে কি কয় এটাতো কৰিব পাৰে এটাতো আকৌ কমিটিটো দিব পাৰে এটা আপুনি কি বিচাৰে মই আদালতত
এইটো দিব লাগিব আমাক প্ৰিভিলেজ লাগে নেকি মাননীয় অধ্যক্ষ মহোদয় বিষয়টো মানৱ ডেকা ডাঙৰীয়াই উত্থাপন কৰিছে মনোৰঞ্জন তালুকদাৰে তেখেতৰ নিজৰ মনোভাৱ কৈছে আপুনি সিদ্ধান্ত ল'ব লাহে লাহে এই বিষয়টো আপুনি নিজৰ মতে দুইজনক আলোচনা কৰি সিদ্ধান্ত ল'ব ঠিক আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ